প্ৰিয়সকলে এজন ব্যক্তি যেতিয়া ডিপ্ৰেছনৰ মাজেৰে যায় তেওঁৰ মানসিক অৱস্থা কেনেকুৱা হয় প্ৰিয় ভাই ভনীসকল আৰু এবাৰ মই সোঁৱৰাই দিছোঁ বৰিছ বেকাৰ নামৰ এজন উইম্বলডন চেম্পিয়ন তেওঁ 16 বছৰ বয়সতেই উইম্বলডন চেম্পিয়ন হিচাপে প্ৰসিদ্ধ হ'ল গিনিজ বুক অৱ ৰেকৰ্ডত তেওঁৰ নাম সন্নিৱিষ্ট কৰা হ'ল গোটেই পৃথিৱীৰ ভিতৰতেই অতি কম বয়সতে উইম্বলডন চেম্পিয়ন হিচাপে সুখ্যাতি আৰ্জিলে ইমান কম বয়সতেই চেম্পিয়ন হোৱা বৰিছ বেকাৰে অতি কম বয়সতেই সকলো আৰ্জিলে আৰ্থিকভাৱে শক্তিশালী হ'ল সুন্দৰী ছোৱালীবিলাকৰ সংগতি পালে উচ্চ শিখৰলৈ উঠিল সকলোৰে মন জয় কৰিলে তেওঁৰ ধন সম্পত্তি আছিল সৌন্দৰ্য আছিল সুন্দৰী ছোৱালীবিলাক আছিল সকলোবোৰ আছিল কিন্তু এদিন বাতৰি কাকতত সংবাদ মাধ্যমত ব্ৰেকিং নিউজ সেয়া হৈছে বৰিছ বেকাৰে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিলে তেওঁ কিয় আত্মহত্যাৰ চেষ্টা কৰিছিল সেই কথা জানিবলৈ সংবাদ মাধ্যমে তেওঁৰ অৱস্থা সুস্থিৰ হোৱাৰ পাছত তেওঁক সুধিলে আপোনাৰ কিহৰ অভাৱ ধন সম্পত্তি কম হ'ল নেকি বহুত আছে ধুনীয়া ছোৱালীবিলাকৰ অভাৱ হ'ল নেকি বহুতো ছোৱালীবিলাকৰ সৈতে মোৰ পৰিচয় আছে তেওঁলোকৰ সৈতে এনজয় কৰিছিল নেম এণ্ড ফেম আছে ধন সম্পত্তি আছে সুনাম আৰু সুখ্যাতি আছে মৰম চেনেহ ছোৱালীবিলাকৰ সৈতে পৰিচয় সেয়াও আছে এই সকলোবোৰ থকা সত্ত্বেও আপুনি কিয় আত্মহত্যাৰ চেষ্টা কৰিছিল কি উত্তৰ দিছিল জানেনে ডিপ্ৰেছন কি ডিপ্ৰেছন আপুনি কিয় ডিপ্ৰেছনত পৰিছে মোৰ জীৱনত সকলো আছে কিন্তু উচ্চ শিখৰলৈ যোৱাৰ পাছত মই জানিব পাৰিলোঁ যে মই অকলশৰীয়া কি বুলি কৈছে মই অকলশৰীয়া প্ৰিয়সকল আজি মানুহে উচ্চ শিখৰলৈ যাবলৈ বিচাৰে উচ্চ স্তৰলৈকে মই গৈ পাব লাগে 1 নম্বৰ স্থানলৈকে মই যাব লাগে আজি বহুতৰেই এই এম্বিশ্যন আছে 1 নম্বৰ স্থান পাব লাগে ধন উপাৰ্জন কৰাৰ বিষয়ত 1 নম্বৰ স্থানত থাকিব লাগে সুন্দৰ স্ত্ৰী পুৰুষ হিচাপে সুনাম অৰ্জাৰ ক্ষেত্ৰত 1 নম্বৰ স্থানত থাকিব লাগে সুনাম আৰু প্ৰসিদ্ধি লাভ কৰাৰ ক্ষেত্ৰত 1 নম্বৰ স্থানত থাকিব লাগে আজি বহুতো লোকে 1 নম্বৰ স্থান পাবৰ বাবে বহুত চেষ্টা কৰি আছে আজি এই জগতত 1 নম্বৰ স্থানত যলৈকে এতিয়ালৈকে কোনো গৈ পোৱা নাই সেই স্তৰলৈকে গৈ পোৱা লোকসকলক সোধকচোন তেওঁলোকে কি ক'ব জানেনে 1 নম্বৰ স্থানলৈকে মই আহিব বিচাৰিলোঁ আৰু সকলোতকৈ অধিক উচ্চ শিখৰলৈকে গৈ পাব লাগে এইদৰে আশা কৰিলোঁ পৰিশ্ৰম কৰিলোঁ কষ্ট কৰিলোঁ চোৱা আজিৰ তাৰিখত সকলোতকৈ আগবাঢ়ি উচ্চ স্থানলৈকে আহি পাই গ'লোঁ এই উচ্চ স্থানলৈকে গৈ পোৱাৰ পাছত মই নিজৰ আশে পাশে চালোঁ কাকো দেখা নাপালোঁ মই অকলশৰীয়া হৈ পৰিছিলোঁ অনুগ্ৰহ কৰি মন কৰিব টপ লিষ্টত আপুনি যেতিয়া অকলশৰে গৈ পাব তালৈ গৈ পোৱাৰ পাছত আপোনাৰ আশে পাশে কোনো নাথাকিব কাৰণ জানেনে এই জগতত 1 নম্বৰ স্থান কেৱল এজনৰহে থাকে স্বীকাৰ কৰেনে আপুনি 1 নম্বৰ স্থান গৈ পালে মানে তাত 2 নম্বৰ স্থান নাই আপুনি 1 নম্বৰ স্থান গৈ পালে যদি তাত কেৱল আপুনি অকলশৰে আছে অকলশৰীয়া অৱস্থাৰ অৰ্থ কি লোনলিনেছ ইয়াৰ অৰ্থ কি অকলশৰীয়া বৰিছ বেকাৰে কি কৈছিল জানেনে উচ্চ শিখৰলৈকে গৈ পোৱাৰ পাছত মই বুজি পাই গ'লোঁ সন্মান আছে তথাপিও মই অকলশৰীয়া ধন সম্পত্তি আছে তথাপি মই অকলশৰীয়া বহুতো ধুনীয়া ধুনীয়া ছোৱালী মোৰ ওচৰত আছে তথাপি মই অকলশৰীয়া নাম আৰু প্ৰসিদ্ধি আছে তথাপি মই অকলশৰীয়া সেই অকলশৰীয়া অৱস্থাক মই সহিব নোৱাৰিলোঁ মোৰ জীৱনত যি অকলশৰীয়া অৱস্থা আছিল মোৰ যি সেই উদং অৱস্থা আছিল মই নিজৰ জীৱনৰ প্ৰতিয়েই শত্ৰুতা কৰিবলগীয়া অৱস্থা কৰিলে জীয়াই থকাই ব্যৰ্থ যেন লাগিল অকলশৰীয়া অৱস্থা আজিকালি ব্যাকুলতাৰ প্ৰধান কাৰণ অকলশৰীয়া অৱস্থা আজি বহুতৰেই বেমাৰৰ কাৰণ অনুগ্ৰহ কৰি মন কৰিব আজি আমাৰ মাজত অকলশৰীয়া অৱস্থাৰ চিকাৰ হোৱা লোক নাইনে বাৰু কৈছোঁ শুনক ঘৰত স্বামী থাকে কিন্তু পত্নীয়ে অকলশৰীয়া অৱস্থা সহি থাকে স্বামী লগত থকা সত্ত্বেও এনেকুৱা লাগে যেন স্বামী নাই পত্নী থকা সত্ত্বেও এনেকুৱা লাগে যেন মোৰ জীৱনত পত্নী
নাই। সন্তান আছে, কিন্তু এনেকুৱা লাগে সন্তান থকা সত্ত্বেও মই অকলশৰীয়া। নাইনে বাৰু এনেকুৱা লোকসকল? প্ৰিয়সকল, বহুতো পিতৃ মাতৃয়ে আহি মোক কয়, পালক মহোদয়, আমাৰ 5টা সন্তান, কিন্তু আজি আমি অনাথ হৈ পৰিছোঁ, অকলশৰীয়া হৈ পৰিলোঁ। 5টা সন্তান থকা সত্ত্বেও অকলশৰীয়া হৈ কিয় আছে? কি কৰিব, এয়া আমাৰ ভাগ্য। 5টা সন্তান আছে, কিন্তু আজি আমি অকলশৰীয়া হৈ আছোঁ। য়েছ, এই কথাই তেওঁলোকৰ জীৱনত কিমান যে দুখ আৰু চিন্তা আৰু কিমান যে নিৰাশা আৰু বেদনা তেওঁলোকত উৎপন্ন কৰে। সন্তান আছে পালক মহোদয়, কিন্তু আমি অকলশৰীয়া হৈ থাকি গ'লোঁ। পিতৃ মাতৃ আছে, কিন্তু মই অকলশৰীয়া। ভাই ভনী আছে, কিন্তু মই অকলশৰীয়া। মোৰ নিজৰ ভাই আছে, ভনী আছে, সকলো আছে, কিন্তু মই নিজৰ জীৱনত অকলশৰীয়া হৈ পৰিলোঁ। আজি অকলশৰীয়া অৱস্থাই বহুতৰেই জীৱন প্ৰভাৱিত কৰি আছে। আজি জগতত যিবোৰ আত্মহত্যা হৈ আছে, সেইবোৰৰ প্ৰধান কাৰণ হৈছে অকলশৰীয়া অৱস্থা। চেলেব্ৰিটিজ, 70 বা 75 বছৰীয়া চেলেব্ৰিটিজ, চলচ্চিত্ৰৰ অভিনেতাসকলে, ব্যৱসায়ত সুখ্যাতি লাভ কৰা লোকসকল, অতি মহান লেখকসকল, ৰাজনীতিত থকাসকল, কিছুমানে আত্মহত্যা কৰিছে। তাৰ কাৰণ কি জানেনে? অকলশৰীয়া অৱস্থা। সন্তান আছে, এজন অষ্ট্ৰেলিয়াত থাকে, এজন ইংলেণ্ডত থাকে আৰু এজন আমেৰিকাত থাকে, আৰু ছোৱালীজনী কানাডাত। চব আছে, কিন্তু অন্ততঃ এসাঁজ আহাৰ দিবলৈকো এজন আজি আমাৰ লগত নাই। অকলশৰীয়া অৱস্থাই আজি বহুতো লোকক ব্যাকুল কৰি আছে, একেবাৰে অকলশৰীয়া কৰি পেলাইছে। অকলশৰীয়া অৱস্থা। পিতৃ মাতৃ কিয় অকলশৰে এৰি দিলে? তেওঁলোকে কিবা হ'ব বিচাৰে। ল'ৰা কিবা হ'ব বিচাৰে, ছোৱালী কিবা হ'ব বিচাৰে, মাকে কিবা হ'ব বিচাৰে, বাপেক কিবা হ'ব বিচাৰে। তেওঁলোক কি হ'ব বিচাৰে? জীৱনত উচ্চ শিখৰলৈকে গৈ পাব লাগে, উচ্চ স্থানলৈকে গৈ পাব লাগে বুলি ভাবি মানৱীয় মূল্যবোধবোৰ পাহৰিব। সুন্দৰ হৈ থাকিব লাগে, ধন আৰ্জিব লাগে, সকলোতকৈ উত্তম অৱস্থাত থকা দেখা পাব লাগে। এম্বিশ্যনছ। শুনক, সাধাৰণতে এভাৰেষ্টৰ উচ্চ শৃংগলৈকে গৈ পাবলৈ বিচৰাসকলে তাক নিজৰ এম্বিশ্যন হিচাপে, এটা লক্ষ্য হিচাপে, জীৱনৰ এটা উদ্দেশ্য কৰি লয়। সেয়া হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ উচ্চ শিখৰ এভাৰেষ্ট পৰ্বত। এভাৰেষ্টৰ সেই শিখৰলৈকে গৈ পাব লাগে, সেই শিখৰলৈকে উঠিব লাগে বুলি ভাবি তেওঁলোকে নিজৰ প্ৰাণকো বিপদত পেলাই, বৰফৰ ধুমুহাবিলাককো সহ্য কৰি কৰি ওপৰলৈ উঠিবলৈ চেষ্টা কৰে। সাৱধান হৈ শুনিব, তেওঁলোকে এইদৰে ওপৰলৈ উঠিবলৈ চেষ্টা কৰোঁতে তেওঁলোকৰ সৈতে কিছুমান লোক দল হিচাপে একেলগে আহে। তেওঁলোক যেতিয়া টীম হিচাপে আহে, বৰফৰ সেই ধুমুহাক সহ্য কৰিব নোৱাৰি কিছুমানেতো নিজৰ স্বাস্থ্য হেৰুৱাই পেলায়, স্বাস্থ্য বেয়া হৈ যায়। এইদৰে স্বাস্থ্য বেয়া হোৱাৰ কাৰণে তেওঁলোকে এখোজো আগবাঢ়িব নোৱাৰা হয় আৰু তাতেই পৰি যায়। তেওঁলোক এইদৰে পৰি যোৱাৰ সময়ত, শুনক, টীম হিচাপে যাত্ৰা আৰম্ভ কৰে, কিন্তু এজনো আনৰ কাৰণে ৰ'বলৈ চেষ্টা নকৰে। আৰে মোৰ বন্ধুজন পৰি গ'ল, মোৰ সৈতে যিজন আহি আছিল, মোৰ লগৰীয়াজনৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে পৰি গ'ল, এই বুলি ভাবি তেওঁলোকে ৰ'বলৈ চেষ্টা নকৰে। কি কাৰণে? এয়া মোৰ জীৱনৰ এটা এম্বিশ্যন হয়। এভাৰেষ্টৰ শৃংগত উঠা মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ লক্ষ্য। মোৰ লক্ষ্য আৰু মোৰ আশাক বিপদত পেলাই বেমাৰী হৈ পৰি যোৱা ব্যক্তিজনৰ বিষয়ে যদি মই চিন্তা কৰি থাকোঁ, মোৰ আশা পূৰ নহ'ব। মই নিজৰ লক্ষ্যত উপনীত হওঁ বা এই পৰি যোৱা ব্যক্তিজনক তোলোঁ। মোৰ লক্ষ্য আৰু মোৰ কেৰিয়াৰেই প্ৰধান, মই যি ভাবিলোঁ তাক পূৰা কৰাই হৈছে প্ৰধান, এই বুলি ভাবি তেওঁৰ লগৰীয়া বেমাৰী হৈ পৰি যোৱা সত্ত্বেও তেওঁলৈ মন নিদিয়ে। তেনেকৈয়ে ওপৰলৈ উঠি 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 তাৰ উচ্চ শিখৰলৈ গৈ পোৱাৰ পাছত মই জয় কৰিলোঁ। কিহৰ ওপৰত? এভাৰেষ্ট পৰ্বত বগোৱাত মই বিজয়ী হ'লোঁ, শিখৰলৈকে গৈ পালোঁ। ঠিক আছে, আপুনি কি জয় কৰিলে? এভাৰেষ্ট পৰ্বতৰ শিখৰলৈকে উঠাৰ কাৰণে আপোনাৰ পৰিয়াল গঢ় লৈ উঠিছেনে? নাই হোৱা। আপোনাৰ সন্তানে ভালদৰে পঢ়িব পাৰিলেনে? নাই। আপুনি আনৰ বাবে উপকাৰী হ'লনে? নহ'ল। আপুনি আনৰ সহায় হ'লনে?
তেন্তে আপুনি কি লাভ কৰিলে? আপোনাৰ নিজৰহে লক্ষ্য আছিল এভাৰেষ্ট পৰ্বতৰ শিখৰলৈকে বগাই শেষ কৰাটো। সেয়া হৈছে তেওঁৰ এম্বিশ্যন। আজি বহুতো লোকৰ এম্বিশ্যন এনেকুৱা ধৰণৰেই। কিবা পাব লাগে। আপুনি যি পাব বিচাৰিছে তাৰ দ্বাৰা আপোনাৰ পৰিয়াল গঢ়ি উঠিবনে? আপুনি যি আহৰণ কৰিব বিচাৰিছে সেইটোৱে আপোনাৰ পত্নীৰ কাৰণে, সন্তানৰ কাৰণে মৰম, চেনেহ, আপোন ভাৱ আৰু আত্মিকতাক বিলাব পাৰিবনে? আপুনি যি পাবই লাগিব বুলি ভাবিলে সেইটোৱে কিছুমান লোকক চাকৰি দিব পাৰিবনে বাৰু? কিছুমানৰ কাৰণে সহায়, আশীৰ্বাদৰ কাৰণ হ'ব পাৰে? নহয় প্ৰিয়সকল। আজি আপুনি যি আহৰণ কৰিব বিচাৰে তাক আহৰণ কৰাৰ পাছত, সেই শিখৰলৈকে গৈ পোৱাৰ পাছত আপুনি কি পাব জানেনে? কেৱল অকলশৰীয়া অৱস্থা। অকলশৰীয়া অৱস্থা। চাৰ্প স্মিথ নামৰ এজন ব্যক্তিয়ে এভাৰেষ্টৰ শৃংগলৈকে উঠিবলৈ বুলি ভাবি যেতিয়া যাত্ৰা আৰম্ভ কৰিলে তেতিয়া তেওঁৰ স্বাস্থ্য বেয়া হ'ল। আধা বাটতেই তেওঁ পৰি গ'ল। সেই অৱস্থাত সন্মুখেৰে গৈ থকা লোকসকলক ক'লে, অনুগ্ৰহ কৰি মোক ওচৰৰ কোনোবা হস্পিটেললৈকে লৈ যাওক, নহ'লে মই মৰি যাম। এজনেও তেওঁলৈ মন নিদিলে। 40 জন লোকে তেওঁৰ আগেৰেই পাৰ হৈ এভাৰেষ্টৰ সেই শৃংগ বগাবলৈ চেষ্টা কৰিলে, কিন্তু এজনেও তেওঁক সহায় নকৰিলে। তেওঁ মৰি গ'ল। মানৱতাৰ মূল্যবোধক পাহৰি আপোনাৰ এজন লগৰীয়াই কষ্টত আৰু যাতনাত দুখৰ মাজেৰে যেতিয়া গৈ আছে, মানৱতাৰ অকণো প্ৰতিৰূপ নেদেখুৱাই উচ্চ শিখৰলৈকে গৈ পাই আপুনি কি লাভ কৰিব? এবাৰ ভাবকচোন। তেওঁলোকে কি আহৰণ কৰিলে? অকলশৰীয়া অৱস্থা। বৰিছ বেকাৰে তাকেই কৈছিল, মই কিনো আহৰণ কৰিলোঁ? অকলশৰীয়া অৱস্থা। সেই অকলশৰীয়া অৱস্থাৰ কাৰণে মই মৰিব বিচাৰিলোঁ। সেইকাৰণে মই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিলোঁ। এদিন সাধু সুন্দৰ সিঙে, যিজন এজন মহান ঈশ্বৰৰ দাস আছিল, সাধু সুন্দৰ সিং আৰু তেওঁৰ এজন বন্ধুৱে একেলগে তিব্বতত, যিটো হিমালয়ৰ এটা অঞ্চল আছিল, তিব্বতত শুভবাৰ্তা শুনাই গৈ থকাৰ সময়ত তেওঁৰ লগৰীয়াজনেও তেওঁৰ সৈতে যাত্ৰা কৰি আছিল। হঠাতে বৰফৰ ধুমুহা আৰম্ভ হ'ল। বৰফৰ সেই ধুমুহাত বন্দী হৈ সাধু সুন্দৰ সিং আৰু তেওঁৰ বন্ধুৱে নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছিল, আৰু সেই সময়তেই সেই বৰফৰ মাজত এজন ব্যক্তি পৰি আছিল। সেই বাটেৰে গৈ থাকোঁতে বৰফত পৰি থকা ব্যক্তিজনক সাধু সুন্দৰ সিঙে দেখিলে। নিজৰ বন্ধুজনক ক'লে, হাই, এজন ব্যক্তি মৰো হৈছে, তেওঁ বৰফত ফাঁচি গৈছে, আহা এইবুলি তেওঁক বচাবলৈ চেষ্টা কৰোঁতে তেওঁৰ বন্ধুজনে ক'লে, ভাই, আপোনাৰ বুদ্ধি আছেনে নাই? আমি নিজেই বিপদত পৰিছোঁ। এই ধুমুহা যদি বাঢ়ি যায় আমি এখোজো আগবাঢ়িব নোৱাৰিম, আমি মৰি যাম। এই ঠাণ্ডা আমি সহিব নোৱাৰিম। নিজৰ প্ৰাণ বচোৱাটোহে প্ৰধান কাম। ব'লক আহক। আৰে, এজন ব্যক্তি মৰো হৈছে, আমি এইদৰে এজন মানুহক মৰিবলৈ কেনেকৈ এৰি থৈ যাব পাৰিম? সেই বন্ধুজনে ক'লে, আমি যি লক্ষ্যলৈ গৈ পাব লাগে সেয়াহে জৰুৰী। তেওঁ মৰিলেনো আমাৰ কি হ'ব? আহক। আজি আমাৰ মাজৰ বহুতৰে এনেকুৱা ভাৱ আছে, আমি নিজৰ লক্ষ্যত উপনীত হ'ব লাগে। কাৰোবাৰ কিবা হ'লে মোৰনো কি? মোৰ স্বামীৰ কিবা হ'লে মোৰনো কি? মোৰ পত্নীৰ কিবা হ'লে মোৰনো কি? মোৰ সন্তানৰ কিবা হ'লে মোৰনো কি? মইতো লক্ষ্যত গৈ পাব লাগে। আজি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে পত্নীক বিপদত পেলাইছে, স্বামীক বিপদত পেলাইছে, সন্তানকো বিপদত পেলাইছে। চাকৰিত প্ৰমোচন পাবৰ বাবে, চাকৰিত দৰমহা বঢ়াবৰ বাবে, চাকৰিত সুনাম লাভ কৰিবৰ বাবে, চাকৰিত উচ্চ স্থানলৈ যাবৰ বাবে নিজৰ পৰিয়ালটোকেই বিপদত পেলাই আছে। লক্ষ্য আছে, অৰ্থহীন লক্ষ্য। মোৰ এটা এম্বিশ্যন আছে, সেই এম্বিশ্যনলৈকে আমি গৈ পাব লাগে। আপোনাৰ এম্বিশ্যন কি? পাৰিবাৰিক দায়িত্ব এৰি থৈ মানৱতাৰ মূল্যবোৰক পাহৰি আপুনি কি আহৰণ কৰিব? সাধু সুন্দৰ সিঙৰ বন্ধুজনে কৈছে, আপুনি পাগল হৈছে। আমি যি লক্ষ্যলৈ গৈ পাব লাগে তালৈ গৈ পালেই যথেষ্ট। আহক। মই যাব নোৱাৰোঁ। মোৰ লক্ষ্য কি জানেনে আপুনি? প্ৰভু যীশু খ্ৰীষ্ট। সেই যীশুৰ ওচৰলৈ গৈ পোৱাৰ আগতে মই কি কৰিব লাগে জানেনে? যিমান মানুহক মই খ্ৰীষ্টৰ প্ৰেম বিলাব পাৰোঁ, সিমান লোককেই যাতে মই খ্ৰীষ্টৰ প্ৰেম দিওঁ। এয়াই হৈছে মোৰ এম্বিশ্যন। খ্ৰীষ্টৰ প্ৰেমক দেখুৱাব লাগে, খ্ৰীষ্টৰ হাবিয়াসক দেখুৱাব লাগে। সেয়াই মোৰ এম্বিশ্যন। পৰি থকা সেই ব্যক্তিজনক উঠাবলৈ চেষ্টা কৰিলে, বৰফত ফাঁচি গৈছিল, বাহিৰলৈ টানিলে, নিজৰ পিঠিত বুকি ল'লে। তেওঁ যেতিয়া এজন ব্যক্তিক নিজৰ পিঠিত বুকি ল'লে আৰু বৰফত আগবাঢ়িলে, এজন ব্যক্তি পিঠিৰ ওপৰত থাকিলে কি হ'ব কওক? গৰম উৎপন্ন হয়। বৰফত
সাধু সুন্দৰ সিং কপি আছিল, কিন্তু সেই ব্যক্তিজনক পিঠিত বুকি লোৱাৰ লগে লগে ইজনে আনজনৰ শৰীৰৰ উমৰ পৰা গৰম উৎপন্ন হ'ল। সেই ঠাণ্ডাই সাধু সুন্দৰ সিঙক একো কৰিব নোৱাৰিলে। সেই ব্যক্তিজনক বুকি যেতিয়া তেওঁ লৈ গৈ আছিল, তেওঁৰ ভৰিত কিবা এটা যেতিয়া লাগিল, আৰে কোন? আৰু এজন ব্যক্তি বৰফত ফাঁচি আছে, এই বুলি ভাবি তললৈ চাই দেখিলে আন কোনো নহয়, আমি লক্ষ্যত উপনীত হ'ব লাগে বুলি যিজনে কৈছিল যে সেইজনেই বৰফৰ ধুমুহাত ফাঁচি পৰি গ'ল, মৃতদেহ হিচাপে দেখা গ'ল। এম্বিশ্যন, নিজৰ লক্ষ্যত উপনীত হ'ব লাগে। এইদৰে খৰখেদা কৰা জনটো মৰি গ'ল, কিন্তু মানৱতাৰ মূল্যবোধক নাপাহৰি খ্ৰীষ্টৰ প্ৰেমক কাৰ্যত প্ৰদৰ্শন কৰাই আচল আৰু শুদ্ধ জীৱনৰ অৰ্থ। এনেদৰে চিন্তা কৰা সাধু সুন্দৰ সিং জীয়াই জীয়াই বাহিৰলৈ ওলাই আহিল। এজন ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলে। প্ৰিয় ভাই ভনীসকল, আমাৰ জীৱনত অকলশৰীয়া অৱস্থাই কি কৰে জানেনে? ই আমাক মাৰি পেলায়। আজি আমাৰ মাজত কোনোবা আছে নেকি যিয়ে কৈ আছে যে মোৰ জীৱনত এটা ডাঙৰ সমস্যা আছে, আৰু সেয়া হৈছে অকলশৰীয়া অৱস্থা, লোনলিনেছ। মোৰ দুখৰ কথা ক'বলৈ মোৰ কাষত কোনো নাই, মোৰ কষ্টৰ কথা ক'বলৈ মোৰ কাষত কোনো নাই। সকলো থকা সত্ত্বেও মই অকলশৰীয়া হৈ পৰিছোঁ, অকলশৰীয়া হৈ পৰিলোঁ। তেন্তে আপোনাৰ বাবে ভাল খবৰ। আন কোনো নাথাকিলেও সহযোগ দিওঁতা, শান্তি দিওঁতা, দুখ বুজোতা, আপোনাৰ জীৱনত কোনো নাথাকিলেও আপোনাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে লগত থকা এজন অদ্ভুত ঈশ্বৰ আছে। তেওঁৰ নাম হৈছে প্ৰভু যীশু খ্ৰীষ্ট। আদি পুস্তক 4 অধ্যায়ৰ 14 পদটো আমি একেলগে পঢ়িম। চাওক, আপুনি আজি ভূমিৰ পৰা মোক খেদাইছে। মই আপোনাৰ সন্মুখৰ পৰা লুকাব লগাত পৰিলোঁ। মই পৃথিৱীত পলৰীয়া আৰু থানথিত নোহোৱা হ'ম। তাতে যিকোনোৱে মোক পাব, সি মোক বধ কৰিব। কইনে কৈছে, চিন্তাত পৰি, দুখত পৰি, কান্দি কান্দি, বেদনাৰে সৈতে ব্যাকুল হৈ, মই পলৰীয়া হৈ থানথিত নোহোৱা হ'ম। কইন কি কাৰণে পলৰীয়া হ'ল? পলৰীয়াৰ অৰ্থ কি বাৰু? স্থিৰতা নোহোৱা, উদ্দেশ্য আৰু লক্ষ্যবিহীন, পৰিয়ালবিহীন, পাৰিবাৰিক মূল্যবোধক নজনা, মৰম চেনেহ আৰু প্ৰীতি বিলাব নোৱাৰা এজন কঠোৰ ব্যক্তি। তেওঁ কিয় এজন পলৰীয়া হৈ গ'ল? কাৰণ জানেনে? তেওঁ ঈশ্বৰক হেৰুৱালে, ঈশ্বৰৰ উপস্থিতি হেৰুৱালে, ঈশ্বৰৰ সহভাগিতা হেৰুৱালে। আজি আমাৰ মাজত বহুতো পলৰীয়া লোক আছে। ঈশ্বৰক হেৰুৱাই, ঈশ্বৰৰ উপস্থিতিক হেৰুৱাই, ঈশ্বৰৰ সহভাগিতাক হেৰুৱাই, ঈশ্বৰৰ সৈতে থকা একতাক হেৰুৱাই কি আহৰণ কৰিব? কেৱল পলৰীয়া হোৱাৰ বাহিৰে। সেই পলৰীয়াজনে চিন্তা কৰি কৰি কি কৈছে জানেনে? চিন্তা কৰি কৰি, দুখ কৰি কৰি, মোৰ জীৱন এনেকুৱাই নেকি? প্ৰিয়সকল, আজি আমাৰ মাজত বহুতৰে অকলশৰীয়া অৱস্থাৰ কাৰণ কি জানেনে? আজি মানুহে ঈশ্বৰক হেৰুৱাই পেলাইছে। ঈশ্বৰৰ সৈতে যি সহভাগিতা আছে তাক হেৰুৱাই পেলাইছে। প্ৰিয় ভাই ভনীসকল, এই জগতত আপোনাক যিয়েই এৰি দিয়ক, কেৱল এজনহে আছে যিয়ে আপোনাক কেতিয়াও নেৰিব। তেওঁৰ নাম হৈছে প্ৰভু যীশু খ্ৰীষ্ট। আপুনি সেই প্ৰভুকেই হেৰুৱাই পেলালে কেনেকৈ হ'ব? সেই প্ৰভুকেই আপুনি পৃথক কৰিলে কেনেকৈ হ'ব? আজি সেই প্ৰভুৱে কৈছে, তুমি মোক যদি সুযোগ দিয়া, মই তোমাৰ লগত থাকিম, মই তোমাৰ সৈতে আহাৰ কৰিম, তোমাৰ হৃদয়ৰ দুৱাৰত মই টুকুৰিয়াই আছোঁ। মোৰ মাত শুনি নিজৰ হৃদয় দুৱাৰ যদি খুলি দিয়া, মই তোমাৰ ভিতৰলৈ আহিম আৰু মই তোমাৰ লগত থাকিম। এই জগতৰ যাত্ৰা সমাপ্ত নোহোৱালৈকে মই তোমাৰ লগত থাকিম। সমাপ্ত কৰাৰ পাছত মই তোমাক স্বৰ্গলৈ লৈ যাম। এতিয়াৰ পৰা তুমি আৰু অকলে থকাৰ প্ৰয়োজন নাই। আছে নেকি কোনোবা আজি আমাৰ মাজত? প্ৰভু, স্বামী থাকিলেও নথকাৰ নিচিনা, পত্নী থাকিলেও নথকাৰ নিচিনা, সন্তান থাকিলেও নথকাৰ নিচিনা, কিন্তু আপুনি মোৰ সংগত থাকিলে সেয়া মোৰ হাজাৰজনতকৈও অধিক। মোৰ লগত থাকক পিতৃ। প্ৰভু আপোনাৰ লগত যদি থাকে, আপুনি নিজৰ জীৱনত কেতিয়াও অকলশৰীয়া নহ'ব। প্ৰিয়সকল, যোচেফ অকলে আছিল। দেউতাকৰ পৰা দূৰ হ'ল, নিজৰ লোকসকলৰ পৰা দূৰ হৈ গ'ল, নিজৰ ভাইসকলৰ পৰা দূৰ হৈ গ'ল, অকলে তেওঁক বেচি দিয়া হ'ল। কিন্তু বাইবেলে কৈছে
জিহুৱা ঈশ্বৰ যোচেফৰ লগত আছিল। যোচেফ অকলে থাকোঁতে ঈশ্বৰ তেওঁৰ লগত আছিল। কইনেতো জিহুৱা ঈশ্বৰৰ সহভাগিতা হেৰুৱাই এজন পলৰীয়া হৈ পৰিল। মই সুধিছোঁ, ঈশ্বৰৰ সহভাগিতা হেৰুৱাই আপুনি পলৰীয়া হ'ব বিচাৰেনে? নে ঈশ্বৰৰ সৈতে থাকি জীৱনত উন্নতি কৰিব? আপোনাৰ ইচ্ছা। আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, যি অৱস্থাত আছোঁ সেই অৱস্থাৰে নিজকে আপোনাত সোধাইছোঁ। মূৰৰ পৰা ভৰিৰ তলুৱালৈকে পিতৃ, আমাৰ সকলোকে নিজৰ তেজেৰে ধুই সম্পূৰ্ণৰূপে পবিত্ৰ কৰক। আপোনাৰ আৰু আমাৰ মাজত থকা জগতৰ সকলো দেৱালৰূপী চিন্তা, অভ্যাস আৰু আশাবোৰক আৰু বিচাৰবোৰক দূৰ কৰি পবিত্ৰ জীৱন যাপন কৰিবলৈ অনুগ্ৰহ, পবিত্ৰ ঈশ্বৰ আপোনাক প্ৰেম কৰিবলৈ, আৰাধনা কৰিবলৈ অনুগ্ৰহ দিয়ক। বাক্য অনুসৰি চলিবলৈ সামৰ্থ্য দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा पता कैलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।